নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুইপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি এটি ক্লাছ লৈ আহিছো যিটো আমি অলিম্পিক আৰু পেৰা অলিম্পিক যি আমাৰ পেৰিছ অলিম্পিক আৰু পেৰা অলিম্পিক হৈ গল তাৰ বিষয়ে আমি কেইটামান কোৱেশ্চন আজি ডিসকাস কৰিম পটাপট ডিসকাস কৰিম 15 মিনিট লৈছো হাতত সময় 15 মিনিটত আমি এগুটেই কেইটা কোৱেশ্চন লগতে কিছুমান বেলে এই অলিম্পিক সম্পৰ্কীয় কিছুমান পেৰিছ অলিম্পিক সম্পৰ্কীয় কিছুমান কথা আমি জানিবলৈ চেষ্টা কৰিম ওকে বলক ক্লাছটো আৰম্ভ কৰো আৰু তাৰ আগতে আপোনালোকক জনাও যদি ইকুইপাতৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব বিচাৰে লগতে ডেইলি কাৰেন্ট এফেয়াৰ্স বোৰ বিচাৰে আপোনালোকে ইকুইপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব আপোনালোকে লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যত মই ক্লাছৰ পিডিএফ বোৰ দি থাকো যদি আপোনালোকে বিচাৰে তেতিয়া হলে জয়েন কৰি লব পাৰিব কো মেইন টপিকৰ ফালে যোৱাৰ আগতে অকমান সময় লৈছো আপোনালোকৰ পৰা অকমান সময় লৈ জনাব বিচাৰো গ্ৰুপ ডিৰ ফৰ্ম ফিলআপ হয়তো আপোনালোকে কৰিলে যদি কৰিছে আপোনালোকে গ্ৰুপ ডিৰ আমাৰ ইয়াতে এটা বেটচ লঞ্চ কৰা হৈছে য'ত জেনাৰেল সায়েন্স ম্যাথমেটিক্স ৰিজনিং কাৰেন্ট এফেয়াৰ্স গোটেইখিনি প্ৰভাইড কৰা হ'ব যদি আপোনালোক ইচ্ছুক হয় তেতিয়া হলে এই বেটচটোৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে মই দুটা নম্বৰ দিছো কন্টাক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 বেছি পলম নকৰো আগবাঢ়িছো আমাৰ টপিকৰ ফালে কোৱেশ্চনেৰে আৰম্ভ কৰিম আমি কোৱেশ্চনে ডিসকাস কৰিম ইয়াতে যেহেতু বহুতে কোৱেশ্চনে বিচাৰে প্ৰথমটো কোৱেশ্চন কি সময় আমাৰ হাতত 15 মিনিট তাতকে কমকে কৰিব পাৰিলে ভাল বেছি যাব কাৰণে মই চেষ্টা নকৰো বেছি সময় লব কোৱেশ্চন কৈছে where was the summer olympic 2024 scheduled to be held 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোন আয়োজন কৰা হৈছিল পেৰিছ বুলি সামাৰ অলিম্পিক বুলি কলে কি হয় পেৰিছ অলিম্পিক বুলি আমি কৈছিলো তো পেৰিছ অলিম্পিক পেৰিছৰ কোট ফ্ৰান্সত আয়োজন কৰা হৈছিল কিমান সংখ্যক হৈছিল কোৱেশ্চন আছে তাৰ ওপৰত যে which edition of the olympic games 2024 is scheduled to be held কিমান সংখ্যক 2024 চনৰ অলিম্পিক কিমান সংখ্যক আছিল 33 সংখ্যক আছিল ৰাইট নেক্সট কোৱেশ্চন আমাক ইয়াতে সুধিছে on which river has the opening ceremony of Paris Olympic 2024 been organized 2024 চনৰ যি অলিম্পিক হৈছিল পেৰিছ অলিম্পিক কোনখন ৰিভাৰৰ পাৰত হৈছিল যদি সুধে আনসাৰ হৈ যাব অপচন ডি সেইন ৰিভাৰ then which sports is or are included in Paris Olympic 2024 তাৰ মানে 2024 ৰ কথা কৈছে যে পেৰিছ অলিম্পিকত নতুনকে কেটামান গেম ইনক্লুড কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু সেই গেম কেইটা হৈছে এইকেইটা গেম আমি যদি চাও কি হয় গুটেই চাৰিটাই হয় ব্ৰেকিং সাৰ্ফিং দেন স্পৰ্টস ক্লাইম্বিং আৰু ইফালে কি হয় স্কেটবৰ্ডিং that means 1 2 3 and 4 গুটেই কেইটাই হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন what is the name of the mascot of Paris Olympic তাৰ মানে যিটো পেৰিছ অলিম্পিকৰ যিটো mascot বা যিটো শুভংকৰ হেতুৰ নাম আমাক সুধিছে কি হ'ব এটো কি হয় অৰ্থাৎ তাৰে মানে আমি যদি চাও ফ্ৰেঞ্চ ৰিভলিউশন সময়ত ইউজ কৰা হৈছিল আৰু এটো হৈছে অলিম্পিক ফ্ৰিজি ৰাইট অলিম্পিক ফ্ৰিজি হ'ব কাৰেক্ট আনসাৰ নেক্সট হু has been made the flag bearer for the opening ceremony at Paris Olympic 2024 দুগৰাকী ব্যক্তি আছিল এগৰাকী হয় শৰদ কমল আৰু আনগৰাকী হৈছে পিভি সিন্ধু আমাক যদি সুধে কোনটো খেলৰ লগত জড়িত বেডমিন্টন ৰাইট আৰু আনগৰাকী ফ্লেগ বিয়াৰাৰ কোন হয় দুগৰাকী ফ্লেগ বিয়াৰাৰ অৰ্থাৎ পতাকাবাহী যোনে পতাকাখন লৈ যে তেনেকে যায় এগৰাকী পিভি সিন্ধু আনগৰাকী হৈছে শৰদ কমল আৰু শৰদ কমল আমি যদি চাও তেখেত কিহৰ লগত জড়িত যদি সুধে টেনিছৰ লগত তেখেত জড়িত আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট কোৱেশ্চন হু has made the flag bearer for the closing ceremony আগৰটো আছিল ওপেনিং সেৰেমনি এতিয়া সুধিছে ক্লোজিং সেৰেমনি অৰ্থাৎ সামৰিক অনুষ্ঠানৰ পতাকাবাহী বা ফ্লেগ বিয়াৰাৰ কোন আছিল দুগৰাকী ব্যক্তি আছিল এগৰাকী হৈছে আমি ইয়াতে যদি চাও পিয়াৰ শ্ৰীজেছ আৰু আনগৰাকী কি হৈছে মনু ভাকৰ ৰাইট আনগৰাকী হৈছে মনু ভাকৰ ঠিক আছে তো আপোনালোকে মনত ৰাখিব এইখিনি নেক্সট কোৱেশ্চন ইয়াতে সোধা কোৱেশ্চন নহয় এটা বস্তু চাইলো ইম্পৰ্টেন্ট অভিনৱ বিন্দ্ৰা আপোনালোকে শুনিছে সকলোৱে অভিনৱ বিন্দ্ৰা কোন হয় যোন আমাৰ ভাৰতবৰ্ষৰ পৰা অলিম্পিকত শুটিংৰ লগত জড়িত তেখেত শুটাৰ হয় আৰু ভাৰতবৰ্ষৰ পৰা অলিম্পিকত গোল্ড মেডেল লাভ কৰা প্ৰথম গৰাকী ইন্ডিভিজুৱেল হয় অভিনৱ বিন্দ্ৰাক 2024 ৰ যি পেৰিছ অলিম্পিক ৰিলে হৈছিল সেই ৰিলেত তেখেতে কি হয় অলিম্পিক টৰ্চ
অলিম্পিক টৰ্চ আমাৰ ভাৰতবৰ্ষৰ পৰা কোনে কেৰি কৰিছিলে অভিনৱ বিন্দ্ৰা মনত ৰাখিব নেক্সট আন এটি কুৱেশ্যন সুধিছে হু হেজ ৰিচেন্টলি বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এথলিট টু বি অনাৰ্ড উইথ দ্য অলিম্পিক অৰ্ডাৰ অলিম্পিক অৰ্ডাৰ হৈছে অলিম্পিকৰ হাইয়েষ্ট অনাৰ ওকে হাইয়েষ্ট এৱাৰ্ড বুলি আমি ক'ব পাৰো হাইয়েষ্ট সন্মান হয় অলিম্পিকৰ আৰু সেই অলিম্পিকৰ হাইয়েষ্ট সন্মানটো লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি আন কোনো নহয় তেখেত হৈছে অভিনৱ বিন্দ্ৰা ৰাইট তো ইয়াতে দিয়া হৈছে যিটো অলিম্পিক অৰ্ডাৰ 1975ত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু অলিম্পিক মুভমেন্টৰ এইটো হাইয়েষ্ট এৱাৰ্ড হয় অলিম্পিকত তেখেতৰ যিখিনি অৱদান তাৰে কাৰণে এই মেডেলটো প্ৰদান কৰা হয় ওকে নেক্সট কুৱেশ্যন হু হেজ বিন chosen as Indian Shape the Mission for the 2024 Olympic অৰ্থাৎ Shape the Mission মানে যোনে ধৰি লওক যিসকল খেলুৱৈ যাব তেওঁলোকৰ দায়িত্বত থাকিব তেনেকে তো Shape the Mission প্ৰথমতে চুজ কৰা হৈছিলে মেৰী কম বাট তেখেতৰ নিজৰ পাৰ্সোনেল প্ৰবলেমৰ কাৰণে পিছত গৈ পেলাই গগন নাৰাঙক চুজ কৰা হয় গগন নাৰাং আমি যদি চাও তেখেত এগৰাকী শুটাৰ হয় 10 মিটাৰ এয়াৰ ৰাইফেলৰ লগত জড়িত 2012ৰ যিটো লণ্ডন অলিম্পিক্স হৈছিলে তাতে তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে মনত ৰাখি থৈ দিব আপোনালোকে the next question what position has India got in the 33rd Olympic 33 সংখ্যক অলিম্পিকত তাৰ মানে 2024ৰ অলিম্পিকৰ কথা কৈছে পেৰিছ অলিম্পিক তো ইয়াতে ইণ্ডিয়াই কিমান সংখ্যক মানে কিমান ভাৰতে কিমান স্থান লাভ কৰিছে কি স্থান লাভ কৰিছে 71 ওকে নেক্সট হাউ মেনি মেডেলস were won by India at Paris Olympic 2024 2024 চনত আমাৰ ভাৰতে কেটা পদক লাভ কৰিছে 6 গোল্ড আছে নেকি গোল্ড নাই কি লাভ কৰিছে সিলভাৰ আৰু ব্রোঞ্জ ঠিক আছে সিলভাৰ আৰু ব্রোঞ্জ মেডেল লাভ কৰিছে আপোনালোকে মনত ৰাখিব ঠিক আছে দেন ইয়াতে আমি হেখিনি চাই লও সিলভাৰ মেডেল লাভ কৰিছে এগৰাকী ব্যক্তি বাকি কেইগৰাকী ব্রোঞ্জ মেডেল 2020 ৰ আমি যদি টকিঅ অলিম্পিক্সৰ কথা কও তাতে কি হয় নীৰজ চোপ্ৰাই গোল্ড মেডেল লাভ কৰিছিলে তো নীৰজ চোপ্ৰা তেখেতে সিলভাৰ মেডেল লাভ কৰিছে মনু ভাকৰ আৰু তেখেতে ব্রোঞ্জ মেডেল এয়াৰ ৰাইফল মনু ভাকৰ তেও প্ৰথম গৰাকী ভাৰতীয় মহিলা হয় যোনে ইন্ডিভিজুৱেল অৰ্থাৎ এখন অলিম্পিকতে দুটাকে মেডেল লাভ কৰিছে এটাটো হয় এককভাৱে আৰু এটা সৰবজিত সিঙৰ লগত তেখেতে লগ হৈ যুটীয়াভাৱে ব্রোঞ্জ মেডেল লাভ কৰিছে সেম ক্যাটাগৰি 10 মিটাৰ এয়াৰ ৰাইফল স্বপ্নিল কুছলে ব্রোঞ্জ মেডেল 50 মিটাৰ এয়াৰ ৰাইফল তাৰোপৰি হকি টিম ইণ্ডিয়াৰ যিটো হকি টিম হয় ব্রোঞ্জ মেডেল লাভ কৰিছে অমন শেৰাৱত তেখেত কি হয় ৰেসলিঙৰ লগত জড়িত ব্রোঞ্জ মেডেল লাভ কৰিছে তো ৰেসলিঙৰ লগত এটা মেডেলে লাভ কৰিছে ম্যাক্সিমাম আমাৰ ইণ্ডিয়াই 6টা মেডেলৰ ম্যাক্সিমাম লাভ কৰিছে কিহত শুটিংত লাভ কৰিছে ওকে Next, who has become the first Indian woman to win 2 medals in an Olympic? এটো খেলিমেলি লাগিব পাৰে অকমান মই বুজাই দিছো যে এখন অলিম্পিক মানে এগৰাকী এনেকুৱা ভাৰতীয় মহিলা অসমীয়াটো চাও অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আমি যদি এইটো যদি চাও এইটো বহুতে মনু ভাকৰটো ক'ব পাৰে পিভি সিন্ধুও ক'ব পাৰে কিন্তু এই কোৱেশ্চনটোৰ আনসাৰ হ'ব পিভি সিন্ধু মানে পিভি সিন্ধুই একেৰাহে দুখন অলিম্পিকত একেৰাহে দুটা মেডেল লাভ কৰিছিল বাট আমাক যেতিয়া সিঙ্গল অলিম্পিক এখন অলিম্পিকতে যেতিয়া সুধিব এখন অলিম্পিকত সুধিলে তেতিয়া হলে হ'ব মনু ভাকৰ ঠিক আছে এটা ইভেন্টতে যেতিয়া সুধিব মনু ভাকৰ which country has won the most medals in Paris Olympic 2024 highest medal কোনে লাভ কৰিছে USA 126 এতিয়া মই আপোনালোকক এটা হোমৱৰ্ক দিও highest gold medal কোনখন কান্ট্ৰিয়ে লাভ কৰিছে হেতু জনাব next question which medal did Manu Bhaker win in the 10 meter air pistol rifle pistol event in the Paris Olympic 2024 Manu Bhakare 2024 চনৰ পেৰিছ অলিম্পিকত 10 মিটাৰ এয়াৰ পিস্তলত তেখেতে মেডেল লাভ কৰিছিলে আমি গম পাও কিন্তু কোনটো মেডেল লাভ কৰা বুলি কলো অকমান আগতে দেখিছো ব্রোঞ্জ মেডেল লাভ কৰিছে নেক্সট ভিনেশ ফোগট নামটো মনত ৰাখিব is related to which sport which who has been disqualified in Paris Olympic 2024 কিহৰ কাৰণে অকমান weight বেছি থকা কাৰণে তেখেতক ডিসকুৱালিফাই কৰা হৈছিলে আৰু তেখেত এগৰাকী ৰেসলাৰ হয় তেখেত মল্ল যুঁজাৰু হয় ৰেসলিঙৰ লগত জড়িত then what medal has Neeraj Chopra won in the Paris Olympic Neeraj Chopra Paris Olympic কি মেডেল লাভ কৰিছিলে সিলভাৰ মেডেল নীৰজ চোপ্ৰা আমাক যদি সুধে টকিঅ অলিম্পিক্স 2020 তেখেতে কি মেডেল লাভ কৰিছিলে গোল্ড মেডেল লাভ কৰিছিল আৰু তেখেত কি হয় কোনটো খেলৰ লগত জড়িত যদি সুধে জেভলিন থ্ৰোৰ লগত জড়িত অকমান ফট যাম মই ওকে দেন স্বপ্নিল কুছলে কৈছে স্বপ্নিল কুছলেৰ কথা কৈছে
won a bronze medal in which sport event at Paris Olympics 2024? কিহৰ এগৰাকী তেখেত শ্বুটাৰ হয় শ্বুটিঙৰ লগত জড়িত আৰু মেন্স পুৰুষৰ 50 মিটাৰ এয়াৰ ৰাইফলত তেখেতে কি হয় ব্ৰঞ্জ মেডেল লাভ কৰিছিলে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মোটো অফ দ্য পেৰিছ অলিম্পিক 2024 আমি ইয়াতে আমাক সুধিছে যে 2024 চনৰ যি পেৰিছ অলিম্পিক হৈছিলে তাৰে মোটো বা মূল মন্ত্ৰ কি হয় গেমছ ৱাইড ওপেন নেক্সট Rohan Bopanna has announced his retirement after Paris Olympic. He is related to which sport? এগৰাকী খেলুৱৈ হয় ৰোহন বোপান্না আৰু আন এগৰাকী খেলুৱৈ হৈছে PR শ্ৰীজেশ এওঁলোক দুগৰাকীয়ে কি হয় অকমান আগতে কলো PR শ্ৰীজেশ তো এওঁলোক দুগৰাকীয়ে ৰিটায়াৰমেন্ট ঘোষণা কৰে PR শ্ৰীজেশ তেখেত হকিৰ লগত জড়িত আৰু ৰোহন বোপান্না কি হয় তেখেত টেনিছৰ লগত জড়িত ওকে নেক্সট which country hosted the 2024 summer Paralympics games এতিয়া আমি আহিলো Paralympics গেমৰ ফালে তো Paralympics গেম 2024 চনৰ Paralympics গেম কোনখন দেশত আয়োজন কৰা হৈছিলে পেৰিছ Paralympic হয় তো আনসাৰ হৈ যাব ফ্ৰান্সত ৰাইট নেক্সট কোৱেশ্চন হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন এট Paralympics 2024 2024 Paralympics ভাৰতে টোটেল 29টা পদক লাভ কৰিছে Next question, who became the first Indian archer to win gold medal at the 2024 Paris Olympic? তাৰ মানে ভাৰতৰ প্ৰথম গৰাকী আৰ্চাৰৰ কথা কৈছে অৰ্থাৎ ধনুৰ্বিদ কোন হয় যোনে পেৰা অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছে নাম কি হয় পাজি অৰ্থাৎ হৰবিন্দৰ সিং ওকে হৰবিন্দৰ সিং ফটো দেখি গম পাইছে who has been appointed as India Shape Day Mission. Paris Olympic Shape Day Mission asile Gagan Narang. Para Olympic Shape Day Mission judi koi Saitya Prakash Sangwan, right? Next, what is the theme of International Olympics Day 2024? International Olympic Day celebrate kora hoy 23 June. Aru ei baror theme ki hoise? Let's move and celebrate. Next, recently who has become India's first Indian male wrestler to qualify for 2024 Paris Olympic? 2024 sonor Paris Olympic or babe যোগ্যতা অর্জন করা প্রথম ভারতীয় পুরুষ মল্লযুঁজাৰু কোন বুলি সুধিছে ইয়াতে পেৰিছ পেৰা অলিম্পিকৰ কথা কৈছে দেই তো প্ৰথম গৰাকী মল্লযুঁজাৰু আমি ইয়াতে যদি চাও তেখেতৰ নাম কি হৈ যাব অমন Sherawat, right? Option B A হৈ যাব correct answer. Then who has become the first Indian to be accepted as jury member at 33rd Summer Olympics 2024 to be held in Paris? Parisot ji already হয়ে গৈছে আয়োজন হয়ে গৈছে অলিম্পিক 33 সংখ্যক গ্রীষ্মকালীন অলিম্পিক তাতে প্রথম গৰাকী ভারতীয় সুধিছে যে অলিম্পিক 2024 ৰ যি জুৰিৰ সদস্য হিচাপে প্ৰথম গৰাকী ভাৰতীয় কোন হয় বিলকিস মিৰ ওকে নেক্সট অগ্নি লেখাৰা won which medal in the women's 10-meter air rifle standing as H1 event at Paris Paralympic 2024 এনেকুৱাকে বিভিন্ন ইভেন্ট থাকে যেহেতু তেওঁলোকে কোনটো ক্যাটাগৰীত খেলিব হেতু লৈ পেলাই আৰু অগ্নি লেখাৰা তেখেতে কিহৰ লগত জড়িত তেখেত এগৰাকী শ্বুটাৰ হয় ওকে শ্বুটিঙৰ লগত জড়িত তেখেতে লাভ কৰিছে গোল্ড মেডেল ভাৰতৰ কাৰণে গোল্ড তেখেতে লৈ আহিছে then who has created history by becoming the first Indian to win a medal in judo judot আমাৰ ভাৰতৰ পৰা পেৰিছ পেৰা অলিম্পিকত কোনে মেডেল লাভ কৰিছে আমাক হেতু সুধিছে আৰু আমি জুডোৰ কথা যদি কও কপিল পাৰমাৰ নেক্সট পেৰিছ পেৰা অলিম্পিক 2024 was inaugurated by পেৰিছ অলিম্পিক কোত হৈছিলে পেৰিছত তো পেৰিছ ৰাইট আকৌ আমাক সুধিছে কোনে আয়োজন কৰিছিলে কোনে উদ্বোধন কৰিছে আমি ইয়াতে যদি চাও পেৰিছ অলিম্পিক কলেও সেম হ'ব পেৰা অলিম্পিক বুলি কলেও সেম হ'ব ইমানুৱেল ম্যাক্ৰন এতিয়া মোক কব ইমানুৱেল ম্যাক্ৰন তাৰে প্ৰেসিডেন্ট নে প্ৰাইম মিনিষ্টাৰ নে কোন হয় then who has been made the flag bearer for the opening ceremony at Paris Paralympic 2024 ৰ পেৰা অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানৰ পতাকাবাহী কোন আছিল দুগৰাকী ব্যক্তি সুমিত আন্তিল আৰু ভাগ্যশ্ৰী যাদৱ সুমিত আন্তিল আমি যদি চাও তেখেত জ্যাভলিন থ্ৰোৰ লগত জড়িত তেখেত জ্যাভলিন থ্ৰোৰ লগত জড়িত আৰু ভাগ্যশ্ৰী যাদৱ তেখেত এগৰাকী এথলিট হয় that means both E and B হ'ব নেক্সট আমাক ইয়াতে সুধিছে ক্লোজিং সেৰেমনি সামৰণি অনুষ্ঠানৰ ফ্লেগ বিয়াৰাৰ কোন হয় পেৰা অলিম্পিকৰ আমি পেৰিছ অলিম্পিক দেখিলো পেৰা অলিম্পিকৰো দুগৰাকী হয় হৰবিন্দৰ সিং জজ দেখিলো আমি শ্বুটাৰ হয় এগৰাকী ৰাইট আৰু প্ৰীতি পল তেখেত এগৰাকী এথলিট হয় ওকে athlete মনত ৰাখিব তো ইয়াতে both A and B হৈ যাব correct answer next how many players from India participate in the Paris Para Olympic 2024 Paris Olympic বুলি যদি সুধে Para Olympic নহয় Paris Olympic বুলি যদি
সোধে 117 আৰু পেৰা অলিম্পিক্স বুলি ক'লে কি হ'ব 84 নেক্সট হাউ মেনি মেডেলছ ৱেৰ won by India at Paris পেৰা অলিম্পিক অকমান আগতে ক'লো 29টা মেডেল লাভ কৰিছিলে ইয়াৰে 7টা কি হয় গোল্ড মেডেল লাভ কৰিছিলে তাৰপাছত 9টা আমি যদি চাও সিলভাৰ মেডেল লাভ কৰিছিলে আৰু বাকি 13টা কি হয় ব্ৰঞ্জ মেডেল লাভ কৰিছিলে ওকে নেক্সট কোৱেশ্চন Next, yate ki khudise, who among the following has become the youngest player to win a medal at the Paris Paralympic 2024? তাৰমানে পেৰিছৰ যে পেৰা অলিম্পিক হৈছিলে তাতে আটাইতকৈ কম বয়সীয়া পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ কোন হৈ পৰিছে আনসাৰ হৈ যাব শীতল দেৱী নেক্সট which player has won 2 medal in Paris Paralympic পেৰিছ পেৰা অলিম্পিকত দুটা মেডেল কোনে লাভ কৰিছে 2024ৰ কথা কৈছে আনসাৰ ইজ প্ৰীতিপাল তেখেত এগৰাকী কি হয় এথলিট বুলি কলো মই জাস্ট তো এগৰাকী কি হয় 100 মিটাৰ হেড আৰু আনটো হৈছে 200 মিটাৰত ঠিক আছে নেক্সট কোৱেশ্চন হু হ্যাজ দ্য youngest Indian boxer to compete in the Olympic পেৰিছৰ কথা সোধা নাই জাস্ট ওভাৰঅল অলিম্পিকৰ কথা সুধিছে অলিম্পিকত অংশগ্ৰহণ কৰা কম বয়সীয়া ভাৰতীয় বক্সাৰ কোন আছিলে আনসাৰ ইজ শিৱ থাপা কৰ পৰা বিলং কৰে অসমৰ পৰা ৰাইট আৰু তেখেত অসমৰ পৰা মানে অৰ্জুন বঁটা পোৱাও এগৰাকী কি হয় খেলুৱৈ হয় নেক্সট আমাক সোধা হৈছে ইয়াতে who has the first Indian woman to win a medal at Olympic অৰ্থাৎ প্ৰথম গৰাকী ভাৰতীয় মহিলা যোনে অলিম্পিকত পদক লাভ কৰিছিলে তেখেত কোন হয় কৰ্ণম মল্লেশ্বৰী 2000 ৰ যেটো সিডনী অলিম্পিক্স হৈছিলে সিডনী অলিম্পিক্সত তেখেতে কিহত হয় weight lifting ত ব্ৰঞ্জ মেডেল লাভ কৰিছে then which sport did para athlete Sarat Kumar from মুজফ্ফৰপুৰ বিহাৰ win a silver medal একদম সিম্পলি আমি যদি চাও এগৰাকী পেৰা এথলিট নাম হয় শৰৎ কুমাৰ আৰু তেখেতে পেৰা অলিম্পিকত সিলভাৰ মেডেল লাভ কৰিছে এতিয়া সোধা হৈছে যে তেখেত কিহৰ লগত জড়িত হাই জাম্পৰ লগত জড়িত অপচন বি হাউ মেনি গোল্ড মেডেলছ ৱেৰ won by India in the Paris Paralympic 2024 অলপমান আগতে কলো গতিকে মোক জনাব পেৰিছ অলিম্পিক বুলি ক'লে এটা এগৰাকীও লাভ কৰা নাই দেন অলিম্পিক মেডেলিষ্ট ইয়াতে সুধিছে লভলিনা বৰগোহাঁয়ে যেতিয়া তেখেতে টকিঅ অলিম্পিক্স তেখেতৰ আগৰ কেটেগৰীটো আছিলে 69 কেজি কিন্তু হেতু সুইচ কৰি পেলাই 2024 ৰ পেৰিছ অলিম্পিকত তেখেতে কোনটো কেটেগৰীত খেলিছে বুলি আমাক কৈছে আনসাৰ ইজ 75 কেজি কেটেগৰী আৰু এইখিনি আছিল আমাৰ এমসিকিউ ইয়াতে দিয়া হৈছে কোনে কোনে কি মেডেল লাভ কৰিছে কিহৰ লগত জড়িত আপোনালোকে চাই লব গোল্ড ডান আমি যদি চাও সিলভাৰ ব্ৰঞ্জ ক'ত কি লাভ কৰিছে এইখিনি আপোনালোকে পঢ়ি লব ঠিক আছে ইয়াতে গোটেইখিনি ইয়াতে দিয়া হৈছে 29 গৰাকী প্লেয়াৰ গতিকে আজি ৰাতি এৰিছো আশা কৰিছো ভাল পাইছে আপোনালোকে সিৰিজটো আৰু এনেকুৱা কি সিৰিজ লৈ আহিম যাতে কম সময়তে আপোনালোকৰ বহুতখিনি বস্তু ৰিভিজন হৈ যায় লগ পাম নেক্সট এটি ক্লাছত যদি ভাল পাইছে ক্লাছটো আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব ফিডবেকটো দিব নাপাহৰিব থ্যাংক ইউ সো মাচ